জানি দিবা মই একেবাৰে শুনিবলৈ বিচাৰো মম বাবা কোৱা মম মই আৰু জোনালী অলপ ফুৰি আহোঁ বুলি ভাবিছো আই মিন মোৰ ফ্ৰেণ্ডৰ পাৰ্টি এটা আছে তাহাঁতৰ মেৰিজ এনিভাৰ্চাৰী তালৈ যাব বিচাৰিছো হোৱাট বহুত ভাল খবৰ বিয়াৰ পৰা জোনালী কেৱল ভিতৰতে সোমাই আছে দুই এদিন মইহে শ্বপিং কৰিবলৈ লৈ গৈছো তোমাৰ লগত ভালদৰে ফুৰিবলৈ দে যাবকে পোৱা নাইকিয়া হানিমুনত পঠালো তোমাৰ আকৌ অফিচৰ পৰা যাবলৈ অলপো টাইমে নোলালে এতিয়া সময় আছে বিয়াৰ এমাহ হৈছেহে যাব পাৰিবা যোৱা তোমালোক অলপ ওলাই যোৱা তাৰ বাবে মোৰ পাৰ্মিশ্যন লৈ কোনো প্ৰয়োজন নাই হোৱাট দাদা পাগল হৈছে নেকি তোমাৰ কি হৈছে হায়ু মেড লাকি দাদাক কিদৰে কথা ক'ব লাগে সেই সামান্য জ্ঞানখিনিও পাহৰি গলা নেকি তুমি মই একো পাহৰা নাই মম সকলো মনত আছে তুমি দিয়া হস্তাৰ মোৰ লগত আছে পাহৰি যোৱা নাই কিন্তু দাদাই যেনেকুৱা ব্যৱহাৰ কৰিছে এনেকৈ নকৈ আৰু কেনেকৈ কম দাদা তুমি মডাৰ্ণ হয় মডাৰ্ণ আৰু এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী তুমি মাৰ কথা মতে বিয়া পাতি আনিবা ঠিকে সেইটো তাইক এই চহৰত পাৰ্টিলৈ লৈ যাবা তোমাৰ লগত তোমাৰ ফ্ৰেণ্ডৰ মেৰিজ এনিভাৰ্চাৰী পাৰ্টিলৈ অ' মাই গড সেইটোনো কি ডাঙৰ কথা জোনালী মোৰ ৱাইফক পাৰ্টিলৈ নিবতো লাগিবই তাই মোৰ ফ্ৰেণ্ডৰ লগতো চিনাকি হ'ব একোতো প্ৰব্লেম নহয় তুমি ঠিকেই কৈছা বাবা তোমাৰ চিন্তাধাৰা উচ্চ মম তুমি এইদৰে মিছা প্ৰশংসা কৰি দাদাক আৰু বৰবাদ নকৰিবা দাদা এনেকুৱা চেঞ্জ হৈ গলা তুমিতো এনেকুৱা নাছিলা তোমাৰ ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ড কোন আছিল মনত আছেনে মনত নাই যদি মই মনত পেলাই দিওঁ জুপি চলিহা যিজনী বহুত ধনী ঘৰৰ আৰু বহুত স্মাৰ্ট মডাৰ্ণ গাৰ্ল হয় সেই জুপি চলিহাৰ লগত তোমাৰ কি ব্ৰেকআপ হ'ল কি হ'ল তুমি এই গাঁৱলীয়া ছোৱালীজনীকে সেই জুপি চলিহা বুলি ভাবি ল'লা শাট আপ এইবোৰ কি কথা কৈছা তুমি মই এই কথাবোৰ ভাল পোৱা নাই লাকি তাইৰ কথা ইয়াত কিয় আনিলা মই জানো তুমি জুপি চলিহাক বহুত বেছি ভাল পাইছিলা কিন্তু জুপি চলিহাই তোমাক ব্ৰেকআপ দিলে তেতিয়াৰ পৰা তুমি বহুত বেছি ভাগি পৰিছিলা পিছত অলপ ঠিক হ'লা আৰু তোমাৰ ঠিক হোৱাৰ সুবিধা লৈ মোৰ মমে গাঁৱলীয়া সেই জোনালীৰ লগত তোমাক বিয়া পাতি দিলে আৰু এতিয়া তুমি জোনালীৰ লগত এনেকৈ এডজাষ্ট কৰি লৈছা সেইজনীৰ লগত লাকি জুপিক মই ভাল পাইছিলো সঁচা ভাল পাইছিলো তাইক কিন্তু তাই মোক ব্ৰেকআপ দিলে তাৰ পিছত মই ভাগি পৰিছিলো কিন্তু সেই বুলি মই জোনালীৰ লগত লাইফটো এডজাষ্ট কৰা নাই জোনালী মোৰ ৱাইফ হিচাপে তাইৰ প্ৰতি থকা কৰ্তব্যখিনি ভাল পোৱাখিনি মই তাইক দিবই লাগিব তুমি এইবোৰ ভুল ভাবিছা জুপিৰ মৰম পাহৰিব নোৱাৰি মই জোনালীৰ লগত এডজাষ্ট কৰি লোৱা নাই জোনালী মোৰ মাৰ পচন্দৰ মাৰ পচন্দ মোৰ বাবে কেতিয়াও বেয়া হ'ব নোৱাৰে মই নিজে পচন্দ কৰি পস্তালো এতিয়া মাৰ পচন্দ মোৰ বাবে ভালে কাৰণ কোনো মাকে নিজৰ সন্তানৰ বাবে বেয়া কাকো আনি নিদিয়ে হ'ব দিয়া তোমাৰ লগত কথা পাতি মোৰ এতিয়া ইমানখিনি টাইম ৱেষ্ট কৰিব নোৱাৰো মই জোনালীক ৰেডি হ'ব কওঁ শুনা এই মনোভাৱবোৰ মনৰ পৰা আঁতৰাবা ধনী দুখীয়া উচ্চ নিচ্চ গাঁৱলীয়া চহৰীয়া এইবোৰ মনোভাৱ মনত ৰাখিলে তুমি কেতিয়াও আগবাঢ়িব নোৱাৰিবা লাকি তুমি মোৰ মৰমৰ ভণ্টি একমাত্ৰ ভণ্টি মায়ে দিয়া সংস্কাৰখিনিৰ লগত ৰাখিবা দাদা কি হ'ল দাদাই কোৱা কথাবোৰত তোমাৰ খং উঠিছে কিয় দাদাই যি কৈছে শুদ্ধ কথা কৈছে আৰু তুমি সংস্কাৰৰ কথা যে কৈছা তোমাৰ দাদাৰ লগত আছে মই দিয়া সংস্কাৰ তোমাৰ লগত নাই তুমি যিবোৰ কথা কোৱা যেনেকুৱা ভাৱধাৰা দেখুওৱা সেইবোৰ মই দিয়া সংস্কাৰ নহয় দাদাক চাই ল'বা আৰু তেতিয়া বুজিবা যে তোমাৰ মায়ে তোমালোকক কেনেকুৱা সংস্কাৰ দিছে এই ঘৰখনৰ সকলোবোৰ মানুহ পাগল হ'ল সকলোবোৰ ভণ্টি লাকিয়ে ঠিকেই কয় মই গাঁৱলীয়া সাধাৰণ ঘৰৰ ছোৱালী আৰু মই এই চহৰৰ ধনী মানুহৰ লগত উঠা বহা কৰিবলৈ মোৰ সিমানখিনি যোগ্যতাই নাই কালি পাৰ্টিটোলৈ গৈ দেখিলো নহয় মানুহবোৰ ইমান ষ্টেণ্ডাৰ্ডত আহিছে মোৰ নিজকে কিবা কিবি যেন লাগিছে সেনেকুৱা লাগিছে যে মই কি ঠাইলৈ আহিলো আৰু কিয় আহিলো মোৰ একেবাৰে ভাল লগা নাছিল মাথো এখেতে মোৰ হাতত ধৰি লৈ গলত মোৰ ভাল লাগিছিল তেওঁ হাতখনত ধৰিয়ে গোটেই পাৰ্টিটো
ইমান এটা ডাঙৰ পাৰ্টিত সকলোবোৰ স্মাৰ্ট আৰু তুমি গাঁৱলীয়া গয়া। তাই মোক কি কৈছে জানানে? তোমাৰ দাদাই বহুত ডাঙৰ ভুল কৰিলে। সেই সাধাৰণ গাঁৱলীয়া ছোৱালীজনীক তোমালোকৰ ঘৰলৈ বিয়া পাতি আনি মোৰ দাদালৈ বোলে তাই বেয়াই লাগিছিল। যিদৰে আন কাপোৰবোৰ আছে, আন কাপোৰবোৰক যিদৰে স্মাৰ্ট লাগিছে, ঠিক সেইদৰে তোমালোকক লগা নাই। দাদা যেন বাধ্যত পৰি তোমাৰ লগত আছে এনেকুৱা লাগিছে। কিয় মোৰ দাদাৰ জীৱনটো ধ্বংস কৰিবলৈ আহিলা তুমি? কিয় মোৰ দাদাৰ জীৱনটো শেষ কৰিবলৈ আহিলা তুমি? তুমিও কি কৈছা? মই তোমাৰ দাদাৰ জীৱনটো ধ্বংস কৰিম, শেষ কৰিম? তুমি মোৰ দাদাৰ জীৱনটো শেষ কৰিলা, ধ্বংস কৰি দিলা। তুমি জানানে দাদা তোমাৰ লগত এডজাষ্ট কৰি আছে কেৱল মা পাপাৰ বাবে। মম আৰু পাপাই তোমাক এইখন ঘৰলৈ লক্ষ্মী বোৱাৰী বুলি ভাবি বিয়া পাতি আনিছে। সংস্কাৰী তুমি, কিন্তু তোমাৰ লগত দাদা যে কৰবাত যাবলৈ লজ্জাবোধ কৰে সেইটো জানানে তুমি? মোৰ দাদাই এডজাষ্ট কৰিছে আৰু গোটেই লাইফটো তোমাৰ লগত সি এডজাষ্ট কৰি থাকিব লাগিব। যদি তুমি মোৰ দাদাক ভাল পোৱা সেইটো মোৰ দাদাৰ জীৱনৰ পৰা গুচিয়ে যোৱা। মোৰ দাদাক ডিভোৰ্চ দিয়া। মই ঠিকেই কৈছো। মোৰ দাদাক তিল কৈ মৰিবলৈ নিদিবা। মোৰ দাদাক এইদৰে এটা জীৱন নিদিবা যিটো জীৱনত সি হাঁহিবলৈ পাহৰি যায়। পাৰ্টিটোত চাগে সি কিমান লাজ পাইছে। তাৰ মুখখনলৈ চাবলৈ মোৰ বেয়া লাগে। তোমাৰ নিচিনা এজনী ৱাইফ সি ডিজাৰ্ভ নকৰে। সি এজনী ছোৱালী ভাল পাইছিল, হয়তো তোমাক কৈছে নাই কোৱা, মই সেয়া নাজানো। তাইৰ নাম জুপি। কৈছিল তেখেতে মোক জুপিৰ বিষয়ে কৈছিল। আৰু জুপি তুমি দেখা পাইছা জানো? মোৰ ওচৰত আছে জুপিৰ ফটো, এবাৰ চাই ল'বা। দাদাৰ পচন্দ কেনেকুৱা, দাদাই কেনেকুৱা ছোৱালী পচন্দ কৰি সঁচা ভাল পাইছিল। কিন্তু কিবা এটা বুজাবুজিৰ বাবে তাই মোৰ দাদাক ব্ৰেকআপ দিলে। কিন্তু দাদাৰ পচন্দবোৰ এবাৰতো তুমি চাই ল'বা। ক'ত তুমি, ক'ত সেই জুপি চলিহা? এতিয়াও সময় আছে। মোৰ দাদাক মুক্ত কৰি দিয়া। মোৰ দাদাৰ লাইফৰ পৰা তুমি গুচি যোৱা। মনত ৰাখিবা, তোমাৰ লগত মোৰ দাদা কেতিয়াও হেপি নহয়। সি মাথো লাইফটো এডজাষ্ট কৰিব তোমাৰ লগত। সময় পালে মোৰ ওচৰত গৈ জুপিৰ ফটো চাই ল'বা আৰু তেতিয়া জানিবা মোৰ দাদাৰ পচন্দ কেনেকুৱা। কি তেখেত মোৰ লগত বাধ্যত পৰি বিয়া হৈছে? তেখেতৰ পচন্দ মই নহয়, কেৱল মা আৰু দেউতাৰ বাবে এখেতে মোক বিয়া পাতি আনিছে। গোটেই জীৱনটো কি এখেতে মোৰ লগত এডজাষ্ট কৰিব? নাই, কেনেকৈ সম্ভৱ? গোটেই জীৱনটো সুখী নোহোৱাকৈ এগৰাকী নাৰীৰ লগত কেনেকৈ থাকিব তেখেত? আৰু ডিভোৰ্চ মানে বিবাহ বিচ্ছেদ? মই কেনেকৈ বিবাহ বিচ্ছেদ দিওঁ? মই কেনেকৈ মোৰ গাঁৱৰ ঘৰলৈ উভতি যাম? কি কৰোঁ মই নিজক কেনেকৈ সলনি কৰোঁ? নাই, মই নিজক সলনি কৰিব লাগিব। মই সেই জুপি চলিহাৰ দৰে হোৱাৰ চেষ্টা কৰিব লাগিব। কোনে কৈছে তোমাক চেঞ্জ হ'বলৈ?